নলবাৰীৰ মৰুৱাত শোকাবহত দুৰ্ঘটনাত মৃত্যু যুৱকৰ। শোকাবহ দুৰ্ঘটনাই অমানিশা নমাই আনিলে নলবাৰীৰ এটা পৰিয়াললৈ। এক শোকাবহ দুৰ্ঘটনাই অমানিশা নমাই আনিলে নলবাৰীৰ এটা পৰিয়াললৈ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজন হঠাতে নোহোৱা হ'ল। চিৰদিনৰ বাবে গুচি গ'ল যুৱকজন। নলবাৰীৰ মৰুৱাৰ উৎসৱ পথাৰত আজি সংঘটিত হৈছে শোকাবহ ঘটনাটো। এখন গ্লেমাৰ বাইকেৰে হাজো পথেৰে গৈ থকা মুহূৰ্ততে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় আতিকুৰ ৰহমান নামৰ যুৱকজন। সাধাৰণ কাম কাজ কৰি পৰিয়াল পোহপাল দি অহা যুৱকজনে মটৰ চাইকেলখনেৰে গৈ থকা মুহূৰ্তত মৰুৱা উৎসৱ পথাৰত এখন ৰৈ থকা ট্ৰেক্টৰৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীৰ পৰা সংকটজনক অৱস্থাত যুৱকজনক নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় গাঁওখনিত। কান্দোনত ভাঙি পৰে পৰিয়াল আত্মীয় লোকসকল। জিলাখনৰ বাহজানী অঞ্চলৰ জাহা গাঁৱৰ আতাৰ আলীৰ জ্যেষ্ঠ পুত্ৰ আতিকুৰ ৰহমানৰ আছে পত্নী সহিতে এগৰাকী কণমানি সন্তান। এই শোকাবহ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলোকে।